নমস্কাৰ বন্ধুসকল, মই হিৰেন। আজি আমি জানিম এই 2025 বৰ্ষৰ এই মাহটোত আপোনালোকৰ সম্পূৰ্ণ ৰাশিফলৰ বৰ্ণন। এই মাহটোত মেষ ৰাশিৰ ব্যক্তিসকলে কেনেধৰণৰ ফলাফল লাভ কৰিব। প্ৰথমে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ' যদি ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনোভাৱ প্ৰকাশ কৰিব। এতিয়া আহোঁ মূল বিষয়লৈ। আজি আমি জানিম এই 2025 বৰ্ষৰ এই মাহটোত সম্পূৰ্ণ ৰাশিফলৰ বৰ্ণন। আমাৰ সকলোৰে মনত এটা কৌতূহল আছে যে আগন্তুক মাহটো আমাৰ বাবে কেনেকুৱা হ'ব। বহু ধৰণৰ প্ৰশ্ন আমাৰ মনত উদয় হয়, যেনে ব্যৱসায় বা চাকৰিৰ ক্ষেত্ৰত অগ্ৰগতি হ'বনে নহয়, বা কিবা নতুন প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া হ'ব নেকি, এনেধৰণৰ বহুতো প্ৰশ্ন। সেয়েহে আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে ৰাশি আৰু ৰাশিফলৰ ওপৰত ভিত্তি কৰি ৰাশিফলৰ ওপৰত বিভিন্ন গ্ৰহ আৰু নক্ষত্ৰমণ্ডলৰ প্ৰভাৱ আৰু গতিবিধিৰ বিষয়ে অধ্যয়ন কৰিছোঁ। এই কথা মনত ৰাখি আমি আপোনালোকক এই 2025 বৰ্ষৰ এই মাহটোত ৰাশিফলৰ মতে সঠিক মূল্যায়ন কৰিছোঁ, যাতে আপোনালোকে সেই অনুসৰি প্ৰস্তুতি চলাব পাৰে। আপোনালোকে এই ভিডিঅ'ত আপোনালোকৰ পৰিয়াল, আৰ্থিক, কেৰিয়াৰ, শিক্ষা, প্ৰেম আৰু স্বাস্থ্যৰ লগতে আৰু বিভিন্ন তথ্য আপোনালোকে এই ভিডিঅ'ত লাভ কৰিব। ইয়াৰ দ্বাৰা আপুনি জানিব পাৰিব যে আপোনাৰ ৰাশিফলৰ অনুসৰি কি কি প্ৰস্তুতি চলাব লাগিব। গতিকে আপোনাৰ ৰাশিফল অনুসৰি প্ৰস্তুতি চলাওক। অৱশ্যে আপোনালোকক এইটো জনা উচিত যে এই ভিডিঅ'টোত দিয়া যি তথ্য, এই তথ্য কোনো ব্যক্তি হিচাপে নহয়, ৰাশিফলৰ ওপৰত হোৱা যি প্ৰভাৱ, সেই প্ৰভাৱৰ বিবেচনা অনুসৰিহে এই ভিডিঅ'ত উল্লেখ কৰা হৈছে এই সকলোবোৰ তথ্য। গতিকে এনেদৰে আপুনি আপোনাৰ জীৱনত ঘটিব পৰা সকলো কথাৰ তথ্য লাভ কৰক। গতিকে কোনো পলম নকৰাকৈ এতিয়া আমি এই 2025 বৰ্ষৰ এই মাহটোত যি ৰাশিফলৰ বৰ্ণন, সেই ৰাশিফলৰ বৰ্ণন আপোনালোকক আগবঢ়াবলৈ আগবাঢ়িছোঁ। পাৰিবাৰিক জীৱনৰ ক্ষেত্ৰত এনেধৰণৰ এই মাহটো আপোনাৰ পাৰিবাৰিক জীৱনৰ বাবে খুবেই ভাল হ'ব। যদি আপোনাৰ সন্তান পঢ়া শুনা কৰি আছে তেন্তে তেওঁলোকে খুবেই ভাল ফলাফল দিব, যিয়ে আপোনাক উত্তেজিত কৰিব। লগতে আপোনাৰ সন্তানৰ প্ৰতি আপোনাৰ প্ৰেম বৃদ্ধি পাব আৰু আপুনিও হয়তো তেওঁলোকৰ লগত ক'ৰবালৈ ওলাই যোৱাৰ পৰিকল্পনা কৰিব পাৰে। আপোনাৰ প্ৰতি আপোনাৰ মা দেউতাৰ মৰম বাঢ়িব আৰু তেওঁলোকে আপোনাৰ বাবে নতুন কিবা এটা কৰিবলৈ চেষ্টা কৰিব। আপুনিও তেওঁলোকৰ স্বাস্থ্যৰ প্ৰতি বিশেষ যত্ন লওক আৰু তেওঁলোকৰ কিবা ইচ্ছা থাকিলে পূৰণ কৰক। কিছুমান বিষয়ক লৈ চুবুৰীয়াৰ লগত কিছুমান মতানৈক্য হ'ব যদিও অতি সোনকালে পাৰস্পৰিক বুজাবুজিৰ জৰিয়তে সমাধান হ'ব। ব্যৱসায় আৰু চাকৰিৰ ক্ষেত্ৰত এনেধৰণৰ এই মাহত ব্যৱসায়ত লাভ হ'ব যদিও তাৰ তুলনাত আপোনাৰ যথেষ্ট খৰচো বৃদ্ধি পাব। নতুন ব্যৱসায় আৰম্ভ কৰাৰ কথাও আপুনি ভাবিব পাৰে, কিন্তু নতুন কাম আৰম্ভ কৰাৰ আগতে এবাৰ বয়োজ্যেষ্ঠসকলৰ পৰা বিশেষভাৱে পৰামৰ্শ লওক, যাতে পিছত কোনো সমস্যা নহয়। কৰ্মসংস্থাপনত থকা যিসকল ব্যক্তি, সেই ব্যক্তিসকলে আন ক্ষেত্ৰৰ পৰা খুবেই ভাল অফাৰ পাব। এনে পৰিস্থিতিত কোনো সুযোগ এৰি নিদিব আৰু এইবোৰৰ পুংখানুপুংখ তদন্ত কৰিহে আপুনি এনে কাম কৰিব। আপুনিও হয়তো নতুন চাকৰি এটা পাব, যিয়ে ভৱিষ্যতে আপোনাৰ পথ পচন্দ কৰিব। শিক্ষা আৰু কেৰিয়াৰ ক্ষেত্ৰত এনেধৰণৰ নামভৰ্তি কৰি প্ৰথম বৰ্ষত আছে তেন্তে এই মাহটো আপোনাৰ বাবে খুবেই শুভ। শিক্ষকৰ পৰা সম্পূৰ্ণ সহযোগিতা পাব আৰু লগতে নতুন বন্ধু গঢ়ি তুলিব। স্কুলত পঢ়া ছাত্ৰ ছাত্ৰীয়ে কোচিঙলৈ যোৱাৰ পৰা আঁতৰি থাকিব আৰু নিজাববীয়াকৈ ঘৰতে পঢ়া শুনা কৰাৰ কথা চিন্তা কৰিব। যদি আপুনি প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে তেন্তে এই মাহত কঠোৰ পৰিশ্ৰম কৰক, কাৰণ আপোনাৰ কঠোৰ পৰিশ্ৰমৰ ফল
অতি সোনকালে পাব। আপোনাৰ ৰাশি অনুসৰি ভৱিষ্যত আপোনাৰ বাবে সোণালী হ'ব। গতিকে এই বিষয়ে আগতীয়াকৈ সচেতন হওক আৰু কোনো সুযোগ পিছলি যাবলৈ নিদিব। প্ৰেমৰ ক্ষেত্ৰত এনেধৰণৰ আপোনাৰ পত্নীৰ লগত বা স্বামীৰ লগত কথা পাতি থাকোঁতে তেওঁৰ ভাল বেয়া এই সকলোবোৰ দিশ এবাৰ ভাবি চাওক, কাৰণ আপুনি যিকোনো কথা তেওঁক আঘাত দিব পাৰে। এনে পৰিস্থিতিত সম্পৰ্কত দূৰত্ব বৃদ্ধি পাব আৰু আপুনি তেওঁক বুজিব নোৱাৰিব। সম্ভৱ হ'লে আপোনাৰ সংগীক সময় দিয়ক আৰু তেওঁৰ সৈতে ভৱিষ্যতৰ বিষয়ে এক অৰ্থপূৰ্ণ আলোচনা কৰক। যদি আপুনি অবিবাহিত আৰু কাৰোবাক বিচাৰি আছে, তেন্তে এই মাহত আপুনি আপোনাৰ কোনোবা বন্ধুৰ প্ৰেমত পৰিব পাৰে আৰু তেওঁলোকৰ প্ৰেমত আপুনি হেৰাই যাব পাৰে। যদিও এইটো বেছিদিন নাথাকিব, কিন্তু আপুনি আপোনাৰ ফালৰ পৰা যৎপৰোনাস্তি চেষ্টা কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত এনেধৰণৰ যদি আপুনি কাম কৰাৰ সময়ত খাদ্য গ্ৰহণ কৰিবলৈ মন নাথাকে, তেন্তে ইয়াৰ ফলত আপোনাৰ সমস্যা হ'ব পাৰে। এই সময়ত স্বাস্থ্যৰ বিশেষ যত্ন লওক, কাৰণ আপোনাৰ স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে। আপুনি মানসিকভাৱে সম্পূৰ্ণ সুস্থ হৈয়ে থাকিব আৰু কোনো ধৰণৰ সমস্যা নহ'ব। ৰাতিপুৱা ফুৰিবলৈ যোৱাৰ অভ্যাস যদিহে কৰে, তেন্তে ই আপোনাৰ অতি সোনকালে ঠিক হৈ যাব। এইবোৰ সমস্যা আপোনাৰ পৰিয়ালটোক লৈ কিছু চিন্তা হ'ব, যদিও ঘনিষ্ঠ কোনোবা এজনৰ লগত আপুনি যদিহে শ্বেয়াৰ কৰে, তেন্তে অতি সোনকালে ইয়াৰ সমাধান পোৱা যাব। আপোনাৰ এই মাহত শুভ সংখ্যা হিচাপে 7 আৰু শুভ ৰং হিচাপে আপুনি এই মাহত মেৰুন ৰং ব্যৱহাৰ কৰিব পাৰে। মেষ ৰাশি ব্যক্তিসকলৰ বাবে এক বিশেষ তথ্য, মাহৰ শেষত কোনো অচিনাকি মানুহৰ লগত কোনো সংঘাতত লিপ্ত হোৱাৰ এক বিশেষ সম্ভাৱনা দেখিবলৈ পোৱা গৈছে আৰু ইয়াৰ পৰা আপুনি পাৰিলে বিৰত থাকক, কিয়নো ই আপোনাৰ বাবে সমস্যাৰ সৃষ্টি কৰিব। কিছু সৰু কথাৰ পৰা বিবাদ আৰম্ভ হ'ব, যদিও ক্ৰমান্বয়ে ই ডাঙৰ ৰূপ ল'ব। গতিকে আগতীয়াকৈ ইয়াৰ পৰা আপুনি সচেতন থাকক। এতিয়া আপুনি সকলো তথ্য লাভ কৰাৰ পিছত এই 5টা কাম কৰিবলৈ আপুনি যিমান পাৰে চেষ্টা কৰক। সৰ্বপ্ৰথমটো হৈছে আপুনি আপোনাৰ শৰীৰটো সুস্থ কৰি ৰাখিবলৈ দৈনিক যোগাসন কৰক, য'ত মূলতঃ 10 মিনিটৰ বাবে ওমকাৰ মন্ত্ৰ, 10 মিনিটৰ বাবে কপালভাতি আৰু 10 মিনিটৰ বাবে অনুলোম বিলোম। ইয়াৰ লগে লগে আপোনাৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্য একেবাৰে নিখুঁত হৈ থাকিব। 2 নম্বৰটো হৈছে ৰাতি শোৱাৰ আগতে নিস্তব্ধ আৰু নিৰ্জন ঠাইত 10 পৰা 20 মিনিট ধ্যান কৰিব লাগে। ইয়াৰ দ্বাৰা 2টা উপকাৰ পোৱা যায়। এটা হ'ল আপুনি ভাল টোপনি পাব আৰু দ্বিতীয়টো হৈছে পিছদিনা আপুনি সতেজ অনুভৱ কৰিব। ধ্যান কৰি থাকোঁতে মধ্যমীয়া শব্দৰ শান্ত সংগীতো আপুনি শুনিব পাৰে। 3 নম্বৰটো হৈছে প্ৰতি মংগলবাৰে পুৱা নিশ্চয় হনুমান চালিচা পাঠ কৰক আৰু হনুমান মন্দিৰ দৰ্শন কৰক, নতুবা আপুনি বিষ্ণু মন্দিৰ দৰ্শন কৰক। ইয়াৰ দ্বাৰা আপোনাৰ আৰু আপোনাৰ পৰিয়ালৰ যিকোনো সদস্যৰ সংকট দূৰ হ'ব আৰু সদায় সুখ আৰু শান্তি থাকিব। 4 নম্বৰটো হৈছে ঘৰৰ বাহিৰত গৰু আৰু কুকুৰক প্ৰতিদিনে আপুনি পাৰিলে খাদ্য খুৱাব লাগে। খাদ্য খোৱাক আৰু যদি পাৰে চৰাই চিৰিকটি আদিকো খাদ্য আৰু পানীৰ যোগান ধৰক। এই পৃথিৱীখন যিমান আমাৰ, সিমানেই সিহঁতৰো। নিতৌ ইহঁতক খুৱাই আমি তেওঁলোকৰ পৰা এক আশীৰ্বাদ লাভ কৰিব পাৰোঁ আৰু আমাৰ ওপৰত থকা গ্ৰহবোৰৰ কুপ্ৰভাৱ দূৰ হ'ব। সদশেষত 5 নম্বৰটো হৈছে আপুনি পাৰিলে মাজে মাজে চৌপাশৰ দুখীয়া ব্যক্তিসকলক আপুনি পাৰিলে সহায় কৰক আৰু ভোকাতুৰ ব্যক্তিসকলক আপুনি পাৰিলে খুৱাবলৈ চেষ্টা কৰক। এই আছিল এই 2025 বৰ্ষৰ এপ্ৰিল মাহটোত লাভ কৰিবলগীয়া সম্পূৰ্ণ ৰাশিফলৰ বৰ্ণন। যদি আপোনাৰ মনত এতিয়াও জ্যোতিষ সম্বন্ধীয় কিবা প্ৰশ্ন আছে,
তেন্তে আপুনি আমাক এই ভিডিঅ'ৰ তলত কমেণ্ট কৰি আপোনাৰ প্ৰশ্ন আমাক অৱগত কৰাওক, যাতে আমি আপোনাৰ প্ৰশ্নৰ উত্তৰ অতি সোনকালে দিবলৈ আমি সুবিধা পাওঁ। আৰু লগতে আমি সকলো সময়তে আপোনালোকৰ প্ৰশ্নৰ উত্তৰ দিবলৈ আমি সাজু থাকোঁ। যদি মোৰ ভিডিঅ'টো ভাল লাগে তেনে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব। আৰু মোৰ চেনেলটোৰ লগত সহযোগ ৰাখিবলৈ আপুনি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, যাতে আমি পিছত আৰু অন্য এটা ভিডিঅ'ত লগ পাওঁ এই চেনেলৰ জৰিয়তে। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ ধন্যবাদ।